মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2A ৰ 3 নম্বৰ আৰু 4 নম্বৰৰ প্ৰশ্নবিলাক আলোচনা কৰিম। চোৱা 3 নম্বৰত কি কৈছে, পূৰণফল উলিওৱা। 3ৰ 1ত আছে 9/16 × 8/15। এইটো কি কৰিম, আমি পাতি ল'ম কেনেকৈ, তলত দিম 16 পূৰণ 15। ওপৰত কি হ'ব, 9 × 8। এতিয়া চোৱা কাটা কাটি যায় নেকি, চোৱা 8 দি যাব, 8 × 1 = 8। এইটো কাটিলে কিমান হ'ব, 2, 8 × 2 = 16। এবাৰ চোৱা 9টো, ইয়াত আছে 9, ইয়াত আছে 15। 9 3 দি কাটিলে 3 3 × 9, 3 দি 15 কাটিলে 3 5 × 15। তেনেহ'লে কিমান পালোঁ, ওপৰত পালোঁ 3, তলত পালোঁ 2 × 5, কিমান হ'ল 2 × 5। তেনেহ'লে 3/10। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 2 নম্বৰ। 2 নম্বৰত কি আছে, 9 পূৰণ 12/5। তেনেহ'লে কি লিখিম, তলত 12 যাব, ওপৰত হ'ব 9 × 5। এবাৰ চোৱা কাটা কাটি যায় নেকি, যায়, 3 দি যায়, 3 3 × 9, 3 3 4 × 12। তেনেহ'লে ওপৰত থাকিল কি, 3 5 × 15, তলত কিমান 4। এইটো তোমালোকে মিশ্ৰ ভগ্নাংশত যদি লিখিব বিচৰা লিখা, কিমান হ'ব চোৱা, 15 4 4 হ'লে কিমান হ'ব, কিমান বাদ যাব, 3 বাদ যাব, 3 হ'লে কিমান হ'ব, 3 4 × 12। ইয়াত থাকিল 3। তেনেহ'লে কি হ'ব, এইটো 3 সমস্ত 4/3। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা তোমালোকে? এবাৰ চোৱা 3 নম্বৰটো কি আছে, 3/4 × 5/2। চোৱা তলত কি হ'ব, 4 × 2, ওপৰত হ'ব 3 × 5। তেনেহ'লে কোটাকটি যাব নেকি, চোৱা কোটাকটি যাব, নাযায় কোটাকটি। তেনেহ'লে ওপৰত হ'ব কি 15, তলত হ'ব কি 8। বুজি পাইছা? এইটো তোমালোকে মিশ্ৰ ভগ্নাংশত লিখিলা, মিশ্ৰ ভগ্নাংশত লিখি লোৱা কিমান 8। তেনেহ'লে কি হ'ব, এইটো 1 বাদ যাব, 8 1 × 8 কিমান 7। তেনেহ'লে কি হ'ব, কিমান যে 1 সমস্ত 8/7, হয়নে নাই? এইটো কি হয়, যিটো তোমালোকে হৰণফল পোৱা, হৰণফলটো ইয়াত যায়, সমস্ত হয় এইটো, এনেকৈ হয় নাই? এইখিনি। এবাৰ চোৱা 5 নম্বৰটো। এইটো সমস্ত দিয়া আছে, ভাঙি লোৱা তোমালোকে। কি হ'ব, 9 আৰু 7 পূৰণ কৰা, 9 আৰু 7 পূৰণ কৰি পূৰণফলৰ লগত 5 যোগ, 7 9 গুণ কিমান 63। 63ৰ লগত 5 যোগ কৰিলে কিমান হ'ব, 63 × 5, 63 + 5 68। তলত থাকিল 9 পূৰণ 3, তলত 8। তেনেহ'লে কি হ'ব, তলত হ'ব 9 × 8, ইয়াত হ'ব 68 × 3। এবাৰ চোৱা কটাকটি চোৱা যায় নেকি, 3 দি কাটিলে কি হ'ব, 3 1 × 3, এইটো কাটিলে 3। এতিয়া 8 দি কিমান 68ক যায় নেকি, চোৱা। এবাৰ চোৱা 8 দি যায় নেকি, কটাকটি চোৱা, 8 দি কটাকটি যাব নেকি, চোৱা। যদি কাটো কিমান হ'ব, এইটো 4 দি কাটিলে 2, এইটো 4 দি কৰিলে কিমান হ'ব, 4 1 × 4 কিমান হ'ল, 6ৰ পৰা 4 গ'লে 2, 2 বাদ থাকিলে কিমান হ'ব, 28 28। তেনেহ'লে 4 দি 28 কিমান হ'ব, 7, 4 7 × 28। তেনেহ'লে ওপৰত থাকিল কি 17
ইনটু 1 তলত থাকিল 3 ইনটু 2 তেনেহ'লে কিমান হ'ব 17/6 আৰু চোৱা 17ক 6 দি কৰিলে কি হ'ব হৰণ কৰিলে কিমান বাদ যাব 6 2 গুণ 12 কিমান হ'ল 5 তেনেহ'লে কি হ'ব 2 সমস্ত 6 ভাগৰ 5 এইটোৱে উত্তৰ বুজি পাইছা তোমালোকে এবাৰ চোৱা 4 নম্বৰ কি কৈছে পূৰণফল উলিওৱা 1 নম্বৰত কি দিয়া আছে 5 ইনটু 3/7 ইনটু 1/6 কি কৰিম পাতি ল'ম প্ৰথমে তলত হ'ব 7 ইনটু 6 ওপৰত 5 ইনটু 3 ইনটু 1 এবাৰ চোৱা কি কাটিম 3 দি কাটিলে 3 1 গুণ 3 3 2 গুণ কিমান হ'ব 6 আৰু কিবা কাটাকাটি যায় নেকি চোৱা নাযায় তেনেহ'লে ওপৰত কি থাকিল 5 আৰু তলত থাকিল 7 ইনটু 2 তেনেহ'লে কি হ'ব 5 ডিভাইডেড বাই 7 2 গুণ 14 এইটোৱে উত্তৰ বুজি পাইছা এবাৰ চোৱা 3 নম্বৰ প্ৰথমে কি কৰিম সমস্তবিলাক আমি ভাঙি ল'ম কি হ'ব 4 5 গুণ 20 আৰু 1 21 তাৰপিছতটো চোৱা কি হ'ব 12 2 গুণ 24 আৰু 1 যোগ কৰিলে 25 তাৰপিছতটো চোৱা 3 5 গুণ 15 কিমান 16 16/5 এইবাৰ চোৱা এবাৰ তলত থাকিল আমাৰ 5 ইনটু 12 ইনটু 5 ওপৰত থাকিল 21 ইনটু 25 ইনটু 16 এবাৰ চোৱা প্ৰথমে 5 দি কাটা 5 1 গুণ 5 25ক কাটিলে কি হ'ব 5 5 গুণ 25 এইবাৰ এইটো চোৱা 5 1 গুণ 5 এই তলৰ 5 1 গুণ 5 মানে 5 5 কটা গ'ল এবাৰ থাকিল কি ওপৰ তলত থাকিল 12 12 চোৱা তুমি 3 দি কাটিলে কিমান হ'ব 3 4 গুণ 12 এবাৰ 3 দি 21ক কাটিলে 3 7 গুণ 21 এবাৰ তলত থাকিল কি 4 ওপৰত থাকিল এইটো 16 এইটো যাব 4 1 গুণ 4 4 4 গুণ 16 তেনেহ'লে কি থাকিল 7 ইনটু 4 কিমান হ'ব 28 এইটোৱে উত্তৰ বুজি পাইছা তোমালোকে এবাৰ চোৱা 5 নম্বৰ কি কৈছে ইয়াত আছে 2 সমস্ত 5 ভাগৰ 1 ইনটু 2 সমস্ত 2 ভাগৰ 1 ইনটু 1 সমস্ত 7 ভাগৰ 3 কি কৰাম কি হ'ব এবাৰ 5 2 গুণ 10 11 11 ইনটু ইয়াত হ'ব চোৱা 2 2 গুণ 4 কিমান 5 ইনটু 7 7 1 গুণ 7 7 আৰু 3 10 তেনেহ'লে তলত কি কি থাকিল 5 ইনটু 2 ইনটু 7 ওপৰত থাকিল 11 ইনটু 5 ইনটু 10 এবাৰ চোৱা এই 5 কাটা গ'ল হয় নাই তেনেহ'লে ওপৰত আৰু কি থাকিল ইফালে 2 থাকিল ওপৰত 10 আছে যাব 2 দি 10 কাটিলে কিমান হ'ব 5 5 2 গুণ 10 তেনেহ'লে ওপৰত থাকিল কিমান ওপৰত থাকিল 55 11 ইনটু 5 55 তলত 7 55 7 এইটো মিশ্ৰ ভগ্নাংশত লিখিলে কেনেকৈ লিখিম 55 তুমি 7 দি কৰা কিমান যাব 7 7 গুণ 49 49 হ'লে ইফালে গ'ল কিমান
বিয়োগ কৰিলে 6 তেনেহ'লে কি হ'ব 7 সমস্ত 7 ভাগৰ 6 এইটোৱে তোমালোকৰ উত্তৰ তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ